গৰু বিহুৰ দিনাই মানিকপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু গৰুসহ থিতানে নিহত হৈছে এজন লোক। আজি পুৱা আনুমানিক প্ৰায় 6 মান বজাত বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু নিজৰ গাই গৰুজনীক পথাৰত বান্ধি দিয়াৰ উদ্দেশ্যে অহা এজন ব্যক্তিক আজি পুৱা আনুমানিক প্ৰায় 6 মান বজাত এখন তেলৰ টেংকাৰে মহতিয়াই নিয়ে। ফলত থিতাতেই গৰুসহ নিহত হয় লোকজন আৰু নিহত লোকজন মানিকপুৰ বৰিপাৰাৰ প্ৰায় ৭৫ বছৰীয়া নৰ্মদাকান্ত দাস বুলি জানিব পৰা গৈছে। আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তেলৰ টেংকাৰখন পূব দিশৰ পৰা পশ্চিমৰ বঙাইগাঁও দিশলৈ আহি আছিলে আৰু তেনেকুৱা সময়তে সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিলে তেলৰ টেংকাৰখন। অৱশ্যে পিছত মানিকপুৰ আৰক্ষীয়ে বিজনীৰ দহলপাৰা টল প্লাজাৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় তেলৰ টেংকাৰখন আৰু তেলৰ টেংকাৰখনৰ পঞ্জীয়ন নম্বৰ হ'ল WB39B7055 আৰু সম্প্ৰতি মানিকপুৰ আৰক্ষীৰ জিম্মাত আছে দুৰ্ঘটনা সংঘটিত কৰা তেলৰ টেংকাৰখন। আৰু ইতিমধ্যে মৃত নৰ্মদাকান্ত দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে মানিকপুৰ আৰক্ষীয়ে। অনুমানিক ৰাতিপুৱা 6টামান বজাত তেখেতে গৰু লৈ আহিছিলে, লগতে আৰু মানুহজনো অলপ কাণেৰে নুশুনে। ৰাস্তাটো ফ'ৰ লেন পাৰ হোৱাতে তেখেতৰ মানে গাড়ী এখনে থৈ গুচি গ'ল। কি গাড়ী আছিল? কি গাড়ী? তাত ট্ৰাক আছিল বোলে। ট্ৰাকখন কোন পিনৰ পৰা আহি আছিল? ট্ৰাকখন পূব দিশৰ পৰা পশ্চিম দিশে গৈ আছিল। তেখেতৰ নামটো কি আছিল? নৰ্মদা ৰায়। মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট, নিউজ টাইম 3।